নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, সকলোলৈ শুভ দুপৰীয়া জনাই আজি মোৰ পাকঘৰলৈ আহিছোঁ। মই আজি মোৰ পাকঘৰতনো কি বনাওঁ অকণমান ভিডিঅ' আকাৰত আপোনালোকক দেখুৱাম আহকচোন। আজি মই ধীৰেণপাৰা বজাৰত গৈছিলোঁ। ধীৰেণপাৰা বজাৰত যাতে মাছ 1 কেজি 250 গ্ৰামৰ মাছ এটা আনিলোঁ। মাছটো আছিলে 2 কেজি 500 গ্ৰামৰ। লোৱা মানুহ নাই কাৰণে আমি দুজনে মিলি পেলাই 1 কেজি 250 গ্ৰাম কৰি পৰিলে ৰূপচন্দা জীয়া মাছ আছিলে। সেইটো মাছ আনি এতিয়া আমি কি দি বনাওঁ আপোনালোকক অকণমান ভিডিঅ' আকাৰত দেখাওঁ আহকচোন। আমি এতিয়া ভোল কাটি লৈছোঁ। ভোলৰ তৰকাৰী বনাবলৈ মাছেদি এতিয়া আমি ভোলখিনি এতিয়া পাঁচফোৰণ আৰু পিঁয়াজ দি ধুনীয়াকৈ তেলত ভাজি ল'লোঁ। ভাজি লৈ তাৰপিছত ভোলখিনি তাত দি দিলোঁ। ভোলখিনি দিয়াৰ পিছতে আমাৰ তাত আমি তেল, নিমখ, হালধি গোটেইখিনি দি পেলাই বইল হৈ যোৱাৰ পিছতে আমি ফ্ৰাই কৰি থোৱা মাছ আছে। মাছ দি পেলাই আমি এই ভোলৰ তৰকাৰীখিনি লাষ্টৰ ফিনিচিং এইখিনি হৈ আছে। আমাৰ এতিয়া বৰ্তমান ভোলৰ তৰকাৰীখিনি উতলি গ'ল। যিহেতুকে আমাৰ ভোলৰ তৰকাৰী চবেই নাখায়, আমি 3জন মানুহে ভোলৰ তৰকাৰী খাম। যিহেতুকে বোৱাৰী, মই আৰু অকণমানি পোৱালিটোৱে ভোলৰ তৰকাৰী খাম। ডাঙৰ ল'ৰাই আৰু মিষ্টাৰে ভোলৰ তৰকাৰী নাখায়। তেওঁলোকৰ কাৰণে আকৌ বেলেগ এটা তৰকাৰী বনাবৰ কাৰণে আমাৰ আলু বইল কৰি থৈ দিছোঁ। এতিয়া আমাৰ ভোলৰ তৰকাৰী সম্পূৰ্ণ হৈ গ'ল। এতিয়া আপোনাৰ ভোলৰ তৰকাৰীখিনি বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন বাৰু। তাৰপিছত আমি বিলাহী আলু মাছৰ তৰকাৰী এবিধ বনাম। যিহেতুকে বিলাহী আলু তৰকাৰী সকলোৱে বনাব জানে, মই প্ৰথমৰ পৰা দেখুওৱা নহ'ল, জাষ্ট উতলি থকাৰ পৰাহে দেখুৱাইছোঁ। যিহেতুকে বিলাহী আলুটো আমি কেনেকৈ ধৰণৰ বনাওঁ, তেলত পাঁচফোৰণ ভাজি লৈ পাঁচফোৰণ পিঁয়াজ ভাজি লৈ আমি তাত বিলাহীটো ভাজি লৈছোঁ। বিলাহীটো ভাজি লৈ আমি বইল কৰা আলুখিনি পিটিকা কৰি লৈছোঁ। বইল কৰা আলুখিনি পিটিকা কৰি লৈ আমি তাত সেইখিনি ঢালি দিছোঁ। ঢালি দিয়াৰ পিছতে তৰকাৰীখিনি উতলাৰ পিছতে আমি আদা আৰু নহৰু পেষ্ট অকণমান বনাই দি দিছোঁ। তাৰপিছত ভাজি লোৱা মাছখিনি দি দিছোঁ। দি আমাৰ তৰকাৰীখিনি ৰেডি হৈ গ'ল। তাৰপিছত আৰু এটা ৰেচিপি লৈ আহিছোঁ আমি। এই ৰেচিপিটোত হ'ল আমাৰ বেঙেনা আৰু মাছৰ পেটু ভাজি। বেঙেনা আৰু মাছৰ পেটুৰ কাৰণে আমি কেৰাহীটোত তেল দিছোঁ। তেল দি আমি পেটুখিনি ভাজি লৈছোঁ। পেটুখিনি ভাজি লোৱাৰ পিছতে আমাক তাত আছে কেঁচা জলকীয়া, নহৰু, পিঁয়াজ সকলোখিনি দি আমি ধুনীয়াকৈ ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পিছত বেঙেনা এটা ডাঙৰ চাই বেঙেনা এটা ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ব লাগিব। সেই বেঙেনাটো ধুনীয়াকৈ কাটি লৈ আমি এতিয়া ইয়াতে ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। তাৰপিছত সেই বেঙেনা আৰু কেঁচা জলকীয়াৰ ভাজিটোৰ দালিৰ লগত খাই বহুতেই ধুনীয়া টেষ্টি লাগে। আপোনালোকে যদি এনেকৈ ভাজি খোৱা নাই নিশ্চয় ভাজি খাব। আৰু আমাৰ এই ৰেচিপিখিনি বাৰু কেনেকুৱা লাগিল আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰি দিব। আৰু পিছৰ ভিডিঅ'ত লগ পাম বুলি আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। মোৰ আজি ৰেচিপিখিনি সকলোখিনি আগবঢ়ালোঁ। আপোনালোকে কোনে কি বনাইছে কমেণ্ট কৰি জনাবচোন। দুপৰীয়া সাঁজটো বাৰু আজি আপোনালোকে কি দি খালে। ভিডিঅ'টোৰ মাজৰ পৰা আজিলৈ বিদায় লৈছোঁ। সকলোলৈ বাই বাই। সকলোলৈ শুভ দুপৰীয়া জনাইছোঁ।